দিয়া আহিলা যে এনেকে আহি থাকিবা ভাল লাগে আহি থাকিম দিয়ক বাইদেউ ব'লা আমি তাতে বহোগে তামোলখনো খাওঁগে ঠিক আছে দিয়ক এইটো লৈ যোৱা বহা বহা তামোলখনে মূৰত নধৰিতো মই অলপ অলপ খাইছিলোঁ দিয়া আমাৰ জোপাও একেবাৰে মূৰত নধৰে জানে আমাৰ এখেতে যাবৰে তাবৰে একেবাৰে ধেৰ কিবা কিবি দি থৈছে নহয় কেনে মূৰত নধৰে আপুনি কিনাখন খোৱা নাছিলে জানো খাবই নাপালোঁ নহয় উৎপাত হ'ল যে হয় দিয়ক এইবাৰ মই আহিলে দি পঠিয়াম দিয়কচোন খাব হেৰি নহয় মই কথা এটা কাৰণে তোমাক লিখিব কি কথা ল'ব তুমি যে কৈছিলা সেইদিনা ৰিলছ নে কিবা বনোৱা কথা ৰিলছ তোমালোকৰ ঘৰৰ পৰা আহোঁতে ধৰিলো নহয় হাতে পাতে ধৰিলেনে দিলেনে একেকা বাৰু গালি দিছোঁ বুজিছা একদম তলমূৰ গৈ চিধা ভিতৰতে গুচি গ'লগৈ ভালেই কৰিলে আজিকালি বোৱাৰী যিহে একেবাৰে মূৰৰ ওপৰত ননচুৱাব দেই মোৰ বোৱাৰীজনী দেখিছে এটা চকুৰ পাকতে ভিজা মিঠু আপোনাৰ জনীও মূৰৰ ওপৰত নুঠাব চকুৰ পাক দিব যাতে তাইও ভিজা মিঠুটো দৌৰাই থাকে বুজিছে হয় দিয়া তেনেকুৱাই কৰিব লাগে তেনেকুৱাই কৰিব নহ'লে মূৰত উঠি নাচিবই যি দেখিছোঁ নাচিব আজিকালি বোৱাৰী আকৌ জনা নাছিলোঁ নহয় তাই যে এইবিলাক কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ ল'ৰাটোৱে গম পালে যে কি হ'ব এই নবই চিন্তা নকৰিবচোন চিন্তা একেবাৰে গাড়ী দি দিয়ে ঠাণ্ডা কৰি দিব আৰু নবনাই নহয় আৰু পূৰ্ণিমাজনী কেতিয়া গৈ বাৰু আজি দেখাই নাযায় পূৰ্ণিমা শুই আছে ৰুমতে কথাখিনি কওঁতে অলপ বেয়া পালে বেয়া পাইছে তাই ভুল নাই তাই আজিৰ দিনৰ ছোৱালী হয়নে আজিৰ দিনত জনাব সেই বোৱাৰীজনীকো বেলেগৰ ঘৰখনৰ পৰা আহি এখন বনাই দিলে গাঁৱৰ মানুহক পাইনো কি বুলি ক'ব তাই বাৰু মূৰত কি একো নাই নে ছোৱালীজনী লগত শুনিছে বনাওক আমি বেয়া নাপাওঁ নহয় বোৱাৰীজনী বনালে অকণ বেয়া লাগে মানে হয় দিয়া বাৰু মই বোৱাৰীজনীক তেওঁ বুজাম বুজাব বোৱাৰীজনীক বুজাবচোন তাই ভালকে কিবা কিবি ক'ব আৰু কিবা কিবি ভালে যদি কিবা যাদুমন্ত্ৰ কৰি মূৰত ভালকে সোমাই দিব স্কুলতো বন্ধ কৰি দিব বুজিছে এইবিলাক ক'ত পাম যাদুমন্ত্ৰ আপুনি মোৰ ওচৰলৈ আহিবচোন মই এতিয়া আমাৰ ফালে বোৱাৰীজনী আছে সেইজনীৰ ওচৰলৈকে যাম বোৱাৰীজনী পিছত পাতিম পিছত আপুনি কাইলৈ আহিবচোন আমাৰ ঘৰলৈ তুমি এতিয়া যোৱা দেই কোনোবা আহিব নেকি আমাৰ একেদিন বৌ আহাচোন মোৰ চুলিখিনি ঠিক কৰি দিয়া ৰবা গৈছো দিয়াচোন চুলিখিনি পিছফালে আঁচুৰি দিয়া ঠিক কৰি দিয়া কাপোৰযোৰ এনেকে ভাল লাগিছে নে ডিঙিত কিবা পিন্ধিম জানো পিন্ধি লওঁ নেকি ভাল লাগিছে ন বৌয়ে তোৰ কাৰণে ক্ষীৰ বনাইছিল নহয় অকণমান খাই ল চব হ'ল নহয় প্ৰেক্টিচ হ'ব দিয়া হ'ল আশীৰ্বাদ লৈ যাব লাগে তো দিয়া যাওঁ দে বৌ ঠিক আছে বাই বহাই থৈ আহোঁ দে বাই বাই ভালকে যাবি দেই ভালকে আহিবি সেই ভগৱান ছোৱালীজনী ভালে কুশলে ঘৰলৈ লৈ আহিব কি হ'ল তোমাৰ ইয়াতে ৰখি আছা কাম কৰাগে কাপোৰ চাফা দিয়া হৈছে ধোৱাগে হেবালৈকে ৰখি দিব ময়ো গাটো ধুই আহোঁ পূৰ্ণিমা নহয়নে আপুনি মোক চিনিয়ে পোৱা নাই নাই পোৱাহে একে ৰ'দত জমকে ক'লেই যাওঁ ৰিচাৰ্জ আছে কলেজত ৰিচাৰ্জ এইটো কি বস্তু খাই নে পিন্ধে কলেজত ফাংচন আছে ফাংচন আছে সেইটো আজিকালি ৰিচাৰ্জ বুলি কয় নেকি হয় কলেজত এইটো কাৰ কাপোৰ পালি বৌয়েৰনে সেই ভাল লাগিছে মোকো দিবিচোন হ'ব দিয়ক মোৰ দেৰি হৈ আছে বেগ গৈছ চুলিখিনি মেলি গৈছ হ'ব দিয়ক ভাল লাগিছে চাওঁ ঘূৰ হওক দে যাওঁ বাই
মা মা কি হ'ল আপুনি ইমান চিন্তাত পৰিছে যে তুমি গম নোপোৱা নেকি পূৰ্ণিমা যে এইবাৰলৈকে ঘৰ পোৱাহি নাই তাই কলেজ গৈছে আজি ফ্ৰেচাৰ্ছ আছে অলপ দেৰি হ'বই দিয়ক ইমান চিন্তা কৰিব নালাগে তুমি জানা নিউজ চাইছা তুমি কিমান কি ধৰণৰ কেছ চলি আছে এইবিলাক সেইবোৰ ভাবিলেতো মোৰ বহুত ভয় লাগি যায় কি হৈছে ছোৱালীজনী ফোন কৰি সুধিছা তুমি তাই ফোন কৰিছিলোঁ মই তাই কলেজতে আছোঁ বুলি কৈছিলে হয় তাইওতো ক'ব পাৰে ফোন এটা কৰি যে মোৰ দেৰি হ'ব বুলি মা আপুনি ইমান চিন্তা কৰি নাথাকিবচোন আহিব নহয় তাই কি হ'ল ছোৱালীজনী তুমি চোৱাচোন ছোৱালীজনী এতিয়ালৈকে গম পোৱাই নাই আপোনাৰ কি হৈছে বাৰু আপোনাৰ বোলে ছোৱালীজনী অহা নাই মোকে ইনাৰটো পিতেকে ক'লে এতিয়া মোকে বোলে অহা নাই কালি মই নাথাকিবচোন আহিব দিয়ক অকণমান দেৰি হয়ে আজিকালি ফেচাৰ্ছ যে কিহে হয় মাৰাক বা তেল চেল অকণ দিছা নে মূৰে চুৰে আহিব 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 অ পাৰি বয়সনী মানে গ'ল বাৰু হে পূজা পোৱা নাই নেকি বাৰু জোৱাই তুমি বাৰু পূজা কৈছা নে শুনিবানে কৰিছোঁ তুমি ফোনটো লগা নাই কোনে গ'ল বাৰু হে আহিব দিয়ক বেছি চিন্তা কৰি নাথাকিব আজিকালি ইয়াত চিন্তা কৰি নাথাকিব মোক কৈছিলোঁ চিন্তা কৰি নাথাকিব তুমি কাবাক ক'ব কোৱা ছোৱালীজনী খবৰ পা তেতিয়াহে হ'ব নহ'লে নহ'ব মোৰ একদম মন নাই চাহ খাবলৈ লৈ যোৱা মাজনী যে এতিয়াও আহি পোৱা নাই তোমাৰ খবৰ নাই নেকি লৈ যোৱা আপুনি ইমান চিন্তা নকৰিব মই কিবা এটা কৰি দিম আপুনি খাই ল'ব মই নেখাওঁ বুলি এবাৰ ক'লো নহয় তোমাক লৈ যোৱা নাই ইমান চিন্তা কৰি আছে কি কৰোঁ এওঁকে জনাওঁ নেকি নাই এনেও চিন্তা থাকে এটা কাম কৰোঁ ইনষ্টাগ্ৰামৰ লাইভতে আহোঁ তেতিয়া লাইভ দিলে চবেই গম পাব তেতিয়া খবৰ দিব পাৰিম নমস্কাৰ মই এটা বিশেষ কাৰণতহে লাইভ আহিব লগা হ'ল আজি মোৰ ননন্দজনী 9টামান বজাত ওলাই গৈছিল এতিয়া ৰাতি হ'ল আহি পোৱাই নাই আমাৰ বহুত চিন্তা হৈ গৈছে যাক যাক পাৰিছোঁ খবৰ কৰিছোঁ বাৰু তেওঁলোকে আমাক খবৰটো দিয়া নাই সেইকাৰণে মই ভাবিলোঁ লাইভ আহোঁ বুলি কিজানি আপোনালোকৰ পৰা অলপ সহায় পাওঁ প্লিজ মই ষ্টৰীত তাইৰ ফটো আৰু নম্বৰ দি দিছোঁ কিবা গম পালে এইটো নম্বৰ জনাব বাকী ধন্যবাদ তুমি কোন হয়নো আপুনি মই জয়ন্ত ৰ'ব আপুনি আহিছোঁ মই গৈছোঁ মা এইখিনি পৰিমাণ লৈ আহিছে আপোনাৰ বাবা শুনাকচোন মই পাৰিলে নমস্কাৰ মই জয়ন্ত বৰদলৈ আপুনি চিন্তা কৰিবলগীয়া একো বিষয় হোৱা নাই দেই চিন্তা ইমান নকৰিব অথনি আপোনাৰ মই মোবাইলটো সুধি থাকোঁতে ইনষ্টাগ্ৰামত আপোনাৰ বোৱাৰীকে লাইভ দিওঁতে মই দেখিলোঁ নহয় গোটেই আপোনাৰ ছোৱালীজনীয়ে কি বাইদেৱে কি কৰিছিল সেইবিলাক সকলোখিনি মই দেখিলোঁ দেখি গৈ পেলাই মই ঠিকেই ক'ব কৰিবলৈ ছোৱালীজনী কিবা এটা হৈছিল লগালগ মই গ'লোঁ এইফালে মোৰ লগৰখিনিৰ লগত আপোনাৰ ছোৱালীজনীক কোনোবা দুটামান ল'ৰাই মিছবিহেভ কৰিছে মানে মিছবিহেভ কৰে টানা হাতৰ বহুত টানা কৰিছে তেনেকুৱাতে মই দেখিলোঁ দেখি পেলাই মই ল'ৰা যাক বিহু চাম ডিজাইনেৰে পেলাই আপোনাৰ ছোৱালীজনীক আদি কৰি ৰখালোঁ আপুনি ইমান চিন্তা কৰিবলগীয়া একো নহয় আপুনি ছোৱালীজনী ক'লে যাওক লগত কিবা খুব প্ৰব্লেম হয় ল'ৰাবিলাক বিভিন্ন পাতিব পঠিয়াই ইমান চিন্তা পানী খোৱা সময় দেই কৃষ্ণ নালাগে দেই মোৰ দেৰি হৈছে মোৰ ছোৱালীজনীক স্কুলত কিবা কৰিছে দেই কৃষ্ণ বোৱাৰী পূৰ্ণিমা সুধিলানে কিবা খাবলৈ নাই সুধোঁগৈ বাৰু ৰ'ব ৰ'বাচোন মোৰ সেইদিনা বৰ ডাঙৰ ভুল হৈ গ'ল মোক তুমি ক্ষমা কৰি দিবা তাই জানো মোৰো ভনী নহয় আমাৰ বেলেগৰ কথা শুনি আহি ঘৰখন মই শেষ কৰি পেলালোঁ তোমাক ইমান বেয়া ব্যৱহাৰ কৰিছিলোঁ মই আজি সেই
ইনষ্টাগ্ৰামতে কিবা এইটো নাথাকা হ'লেচোন ছোৱালীজনী ঘূৰাই নাপালোহেঁতেন মই তোমাৰ কাৰণে বহুত ধন্যবাদ মা তেনেকৈ নক'ব ঘৰখনলৈ যে ঘূৰি আহিলে সেইটোৱে আমাক আজিৰ পৰা মোৰ এজনী নহয় দুজনী ছোৱালী মই বহুত ভুল ধাৰণাত আছিলোঁ তুমি মোৰ আজিৰ পৰা বোৱাৰী নহয় ছোৱালী